একমাহমান ধৰি আমাৰ নাৰেংগী অৱস্থাত মঠঘৰীয়াৰ পৰা ষ্টাৰ্ট কৰি নাৰেংগী আৰু এইফালে পাথৰকাৰীলৈকে নাজানো কিবা ৰাস্তাৰ কাম চলি আছে। তো ৰাস্তাবিলাকত আপোনাৰ কি হৈছে বোকা হৈ আছে গোটেইখন। এতিয়া আপোনালোকে দেখিব এতিয়া ট্ৰাক এখন আজি এইমাত্ৰ অলপ আগতে 10 মিনিটমানৰ আগত ফচি গ'ল ট্ৰাক। তো ইয়াতে এতিয়া যান জঁটৰ সৃষ্টি হৈছে। কোনো ধৰণৰ এটা প্ৰশাসনৰ একো মানে বেৰিকেডৰ একো ছিষ্টেমো নাই, একো মানে ট্ৰাফিক একো নাই। তো সেইটো কাৰণে ইয়াতে অলপ দিগদাৰ হৈছে। এতিয়া এখন কেনেকৈ ৰিকভাৰ কৰিব এতিয়া দায়িত্ব যাৰ আছে আৰু তেওঁলোকে আহিলে ভাল হয় আৰু হ'ল। এইটোতো 10 মিনিটমান ধৰি ট্ৰাকবিলাকো এতিয়া মানে ট্ৰাক লাইনবিলাক খুলি দিছেতো। তো দুইফালে মানে দিগদাৰ হৈ গৈছে। মানে ইফালেও যাব লগা আছে, এইটো যোনটো ছাইডৰ পৰা আপোনাৰ নাৰেংগী ফালৰ পৰা ফৰেষ্ট গেটলৈকে যোনটো ফালে গৈ আছে সেইটো ছাইডৰ পৰা আহি আছে। তো অলপ দিগদাৰ হৈছে আৰু যান জঁটৰ। এইবিলাকতো আজি ইয়াতে একমাহমান হ'ল দেখাই নাই সেনেকুৱা। ফৰেষ্ট গেটতো বহুত দিন ধৰি ওৱান ৱে হৈ আছে, ৰাস্তাটো গোটেই পানী হৈ আছে, খেলি মেলি। ৰাতিটো ওলাবই নোৱাৰি, ভয়ে লাগে কেতিয়াবা পৰি যাম বুলি নিজে। আচলতে যিহেতু বোকা হৈ আছে বেৰিকেডৰ একো ছিষ্টেম নাই নেকি? নাই নাই, একো নাই। আপুনিতো দেখাই দিয়ক না, আপুনি চব একোৱেই নাই ইয়াতে। এইটো পিছফালে কিবা এটা আছে, তাকো এইটো মাজতে থৈ দিছে লুকুৱাই কিনে। ট্ৰাকখন এতিয়া হয়তো ট্ৰাফিক পুলিচ এনেকুৱা আহিব লাগিব, তেওঁলোকে উঠাব লাগিব, কেৰেং কৰি উঠাই পিনে। বাকী প্ৰশাসনৰ এতিয়া মইনো কি ক'ম, প্ৰশাসনে এইখিনি অলপ চাব লাগে আৰু ৰাতি খবৰে যিহেতুকে অফিচ চাকৰিৰ পৰা আহে, ৰাতি বহুতে দৌৰা দৌৰিও হয়। এতিয়া সেই ট্ৰাকখন ইমান বেয়াকৈ ৰখি গৈছে, মানে তেওঁ এতিয়া এখন উঠাবৰ কাৰণে গোটেই অভাৰলোড ট্ৰাকখন। তো এইটো মানে বহুত দিগদাৰ হৈ যাব। মানে এইটো 1 ঘণ্টা 1.5 ঘণ্টামান লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।